Hello everyone, welcome to part 2 of the lesson on voice, and today we are going to be discussing the passive voice of sentences with modal auxiliaries, interrogative sentences and negative sentences. আজি আমি তিনি ধৰণৰ বাক্যৰ passive voice আলোচনা কৰিম যিবোৰ sentenceত modal auxiliaries আছে, interrogative sentences অৰ্থাৎ প্ৰশ্নবোধক বাক্য and negative sentences অৰ্থাৎ নহয়বোধক বাক্য। তোমালোকে যদি মোৰ ভয়েসৰ ওপৰত থকা পাৰ্ট 1 ভিডিওটো চোৱা নাই তেনেহলে প্ৰথমতে তোমালোকে পাৰ্ট 1 ভিডিওটো চাবা, তাৰ পিছত পাৰ্ট 2 ভিডিওটো চাবা, তেতিয়া হলে তোমালোকৰ বুজাত যথেষ্ট সুবিধা হ'ব। Okay, so without wasting any more time, let's get started. তেনেহলে আমি স্টার্ট কৰো। প্ৰথমতে আমি যাও মডেল অক্সিলাৰিজ লৈ। এতিয়া মডেল অক্সিলাৰিজ কি হয় তোমালোকে নিশ্চয় অক্সিলাৰি ভার্ব নিছা আৰু জানাও তোমালোকে অক্সিলাৰি ভার্ব। এতিয়া মডেল অক্সিলাৰিবোৰ সেই অক্সিলাৰি ভাৰ্বৰে কেইটামান ভাৰ্বক কোৱা হয় মানে, গতিকে আমি চাও কি কি ভাৰ্বক আমি মডেল অক্সিলাৰি বুলি কওঁ। জেনাৰেলি এই কেইটা ভাৰ্বক আমি মডেল অক্সিলাৰি বুলি কওঁ। shall, will, should তোমালোকে চাইছা লিষ্টটো হয়নে। গতিকে এই কেইটা ভাৰ্ব যদি সেন্টেন্সত থাকে তেনেহলে আমি কেনেকৈ এই কেইটা প্যাসিভ ভয়েসলৈ লৈ যাম সেইটোহে আজি আমি শিকিম। এতিয়া ভয়েস চেঞ্জ কৰিবৰ কাৰণে জেনাৰেল এটা ফৰ্মুলা তোমালোকে শিকিছিলা। এই ফৰ্মুলাটো কি আছিল? এইটো আছিল মানে অবজেক্ট প্লাস ডট 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 প্লাস v3 প্লাস by প্লাস সাবজেক্ট হয়নে। এতিয়া এই সেম ফৰ্মুলাটো ইউজ কৰি আমি কি কৰিম, এই মডেল অক্সিলাৰি থকা সেন্টেন্সবোৰ প্যাসিভ কৰিম। তেনেহলে আহা আমি প্ৰথমতে এটা সেন্টেন্স লওঁ। The dog may kill the cat. হয়নে, এইটো আমি সেন্টেন্স ললো। এতিয়া এইটো সেন্টেন্সত মডেল অক্সিলাৰি কি আছে আমি যদি চাওঁ, এইটো সেন্টেন্সত মডেল অক্সিলাৰি আছে may হয়নে, may। এতিয়া ভয়েস চেঞ্জ কৰিবৰ কাৰণে আমাক কি কি লাগে, সাবজেক্ট ভার্ব অবজেক্ট, এইখিনি আমি চাই লওঁ। এইটো সেন্টেন্সত সাবজেক্ট আছে the dog, ভার্ব আছে kill, অবজেক্ট আছে the cat। গতিকে এইটোক আমি এই ফৰ্মুলাটো ইউজ কৰি যদি আমি প্যাসিভ কৰোঁ তেনেহলে কি হ'ব, তেনেহলে হ'ব এইটো হয়নে, অবজেক্ট হৈছে the cat, তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম হৈছে killed, বাই প্ৰিপজিশন আহিছে আৰু লাষ্টত আহিছে সাবজেক্ট the dog। এতিয়া আমি জানিব লাগে এই যিখিনি ব্ল্যাঙ্ক ৰাখিছো সেইখিনিত কি আহিব। তেনেহলে এইটো একেবাৰে ইজি, অলপ মন কৰিব, জাস্ট একদম সহজ হয়। আমি কি কৰিব লাগিব, যেটো মডেল অক্সিলাৰি সেন্টেন্সত আছে এই মডেল অক্সিলাৰিটো ইয়াত আনিব লাগিব, তাৰ লগত এটা কি আনিব লাগিব, বি আনিব লাগিব মানে বি ই। জাস্ট এইখিনি আমি এই ব্ল্যাঙ্ক যিখিনি ঠাই আছে তাত আনিব লাগিব। গতিকে পুৰা সেন্টেন্সটো কি হ'ব, দ্য ক্যাট মে বি কিল্ড বাই দ্য ডগ। কি হ'ব, দ্য ক্যাট মে বি কিল্ড বাই দ্য ডগ। তেনেকৈ আমি আৰু এটা সেন্টেন্স লওঁ, তেনেহলে তোমালোকৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব। We should help the poor. এতিয়া এইটো সেন্টেন্সতো মডেল অক্সিলাৰি কি আছে, should হয়নে। বাকি সাবজেক্ট কি আছে we, ভার্ব হল help, অবজেক্ট হল the poor। তেনেহলে এইটোকো যদি আমি প্যাসিভ কৰোঁ তেনেহলে প্ৰথমতে কি আহিব, the poor, নেক্সট আহিব v3 helped, তাৰপিছত বাই প্ৰিপজিশন আহিব আৰু লাষ্টত কি আহিব we টু লাষ্টত আহিলে কি হয় us। তেনেহলে সেন্টেন্সটো কেনেকৈ হ'ব, the poor dash helped by us। এতিয়া এই খালি ঠাইখিনিত কি বহিব, জাস্ট আমি কি শিকিলো, সেন্টেন্সটো যেটো মডেল অক্সিলাৰি আছে সেইটো আমি আনিম, তাৰ লগত এটা কি আনিম, বি আনিম। গতিকে কি হ'ব, should be, জাস্ট এইখিনি আনিব লাগে। তেনেহলে কি আনিম আমি, should be, the poor should be helped by us। তেনেকৈ যদি বাকি বেলেগ মডেল অক্সিলাৰি সেন্টেন্সত থাকে তেনেহলে আমি কি কৰিম, সেইকেইটাকো আনিম আৰু তাৰ লগত এটা জাস্ট বি আনিম, তেনেহলে হৈ যাব। আশা কৰোঁ এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে। ওকে, সো নাও এতিয়া আমি ইন্টাৰোগেটিভ সেন্টেন্সৰ
প্যাসিভ কেনেকৈ কৰিব লাগে সেইটো শিকিম এতিয়া আমি ইন্টাৰোগেটিভ সেন্টেন্সৰ প্যাসিভ ভয়েস শিকাৰ আগতে ইন্টাৰোগেটিভ সেন্টেন্সবোৰ কেনেকুৱা হয় জাস্ট এটা আইডিয়া লৈ লওঁ they are selling mangoes এইটো এটা সেন্টেন্স এইটো এফাৰ্মেটিভ সেন্টেন্স হয় হয় বোধক বাক্য এইটোৰ যেতিয়া ইন্টাৰোগেটিভ কৰিম অৰ্থাৎ প্ৰশ্নবোধক কৰিম তেতিয়া কি হ'ব are they selling mangoes অৰ্থাৎ কি হৈ যায় ইন্টাৰোগেটিভ সেন্টেন্সত অক্সিলাৰি ভাৰ্বটো আহি কি হয় সাবজেক্টৰ আগত আহি যায় আৰু পিছফালে এটা কোৱেশ্চন মাৰ্ক বহাব লাগে হয়নে জেনাৰেলি ইন্টাৰোগেটিভ সেন্টেন্সত কি হয় অক্সিলাৰি ভাৰ্বটো আহি সাবজেক্টৰ আগত বহে গতিকে দে আৰ টু কি হৈ গ'ল আৰ দে তেনেকৈ কিছুমান WH কুৱেশ্যন ৱৰ্ড আছে যেনে হোৱাট ৱাই ৱেন হাউ ৱেৰ এনেকুৱা ধৰণৰ যিবোৰ কুৱেশ্যন ৱৰ্ড আছে সেইবোৰ থাকিলে প্ৰশ্নবোধক বাক্য কেনেকৈ হয় সেইবোৰ থাকিলে সেই ৱৰ্ডটো একেবাৰে আগত গুচি আহে একদম ফাৰ্ষ্টত থাকিব সেইটো আৰু তাৰপিছত অক্সিলাৰি ভাৰ্ব থাকিব হয়নে গতিকে অক্সিলাৰি ভাৰ্ব ইজ টু সাবজেক্টৰ আগত থাকিব কিন্তু তাৰ আগত থাকিব কি এই WH ৱৰ্ডটো হ'লনে গতিকে এতিয়া আমি চাওঁ ইন্টাৰোগেটিভ সেন্টেন্সৰ প্যাসিভ কেনেকুৱা হয় প্ৰথমতে আমাৰ ফৰ্মুলাটো এইটো ফৰ্মুলা আমি কিছু অবজেক্ট প্লাস ডট তাত কি ভৰাব লাগে সেইটো তোমালোকৰ অলৰেডি লিষ্টটো তোমালোকক দিয়া হৈছিল পাৰ্ট 1ত নিশ্চয় তোমালোকৰ মনত আছে এতিয়া আমি এটা সেন্টেন্স লওঁ has she kept her promise মানে এইটো এটা প্ৰশ্নবোধক বাক্য অৰ্থাৎ ইন্টাৰোগেটিভ সেন্টেন্স আৰু ইন্টাৰোগেটিভ সেন্টেন্সত কি হয় তোমালোকক জাস্ট ক'লো অক্সিলাৰি ভাৰ্বটো আহি সাবজেক্টৰ আগত গতিকে ইয়াত অক্সিলাৰি ভাৰ্বটো কি আছে হ্যাজ একেবাৰে আগত আছে তাৰপিছত কি আছে সাবজেক্টটো মানে গতিকে আমি এই একেই ফৰ্মুলা ইউজ কৰিম প্ৰশ্নবোধকৰ কাৰণে ইয়াতে সাবজেক্ট কি আছে she verb কি আছে kept আৰু অবজেক্ট কি আছে her promise গতিকে এইটোক আমি যদি প্যাসিভ কৰোঁ তেনেহ'লে প্ৰথমতে কি আহিব her promise হয়নে আৰু যদি ডট আছে তাত আমি কি ভৰাব লাগিব তোমালোকৰ নিশ্চয় মনত আছে have থাকিলে কি হয় এই have hasটো আহে তাৰ লগত এটা been আহে হয়নে গতিকে কি আহিব her promise তাৰপিছত আহিব কি has been her promise তাৰপিছত আহিব has been তাৰপিছত কি আহিব V3 অৰ্থাৎ ভাৰ্বৰ past participle তেনে ইয়াতে ভাৰ্ব হ'ব kept মানে মূল ভাৰ্বটো kept তেনেহ'লে অলৰেডি ভাৰ্ব থাৰ্ড ফৰ্ম আছে ইয়াতে kept তাৰপিছত বাই প্ৰিপজিশন আৰু লাষ্টত she টো আহি কি হৈ গ'ল her এতিয়া চোৱা আমাৰ সেন্টেন্সটো আছিলে ইন্টাৰোগেটিভ মানে প্ৰশ্নবোধক কিন্তু আমি যেটো প্যাসিভ কৰিলো সেইটো কিন্তু প্ৰশ্নবোধক হোৱা নাই তোমালোকে মনত ৰাখিব লাগিব যে যেটো সেন্টেন্স তোমাক কৰিবলৈ দিয়া হ'ব এইটো সেন্টেন্স যদি প্ৰশ্নবোধক হয় তেনেহ'লে তোমাৰ প্যাসিভ ভয়েসটো প্ৰশ্নবোধক হ'ব লাগিব গতিকে আমি তেনেহ'লে কি কৰিব লাগে আমি যেটো সেন্টেন্স কৰিলো অলৰেডি এইটো সেন্টেন্সক কি কৰিব লাগে প্ৰশ্নবোধক বনাব লাগে অৰ্থাৎ ইন্টাৰোগেটিভ বনাব লাগে তেনেহ'লে ইন্টাৰোগেটিভ কেনেকৈ বনায় জাস্ট আমি পালো ইন্টাৰোগেটিভ বনাবলৈ হ'লে কি কৰিব লাগে অক্সিলাৰি ভাৰ্বটো ইয়াতে যেটো সাবজেক্ট থাকে এইটোৰ আগত ল'ব লাগে হয়নে তেনেহ'লে আমি কি কৰিম ইয়াতে যেটো অক্সিলাৰি ভাৰ্ব আছে has এইটোক আমি ইয়াৰ যেটো নতুন সাবজেক্ট তাৰ আগত লৈ যাম তেনেহ'লে কি হ'ব has her promise been kept by her কি হ'ব has her promise been kept by her পালানি বুজি অৰ্থাৎ ফৰ্মুলাটো সেমই আছে এই ফৰ্মুলাতে কৰি আমি জাস্ট কি কৰিম যেটো অক্সিলাৰি ভাৰ্ব আছে তাক আমি সাবজেক্টৰ আগত লৈ লম আৰু পিছফালে এটা প্ৰশ্নবোধক চিন লগাই দিম জাস্ট এইখিনি কৰিব লাগে
তেনেহ'লে আমি আৰু কেইটামান সেন্টেন্স লওঁ ডু ইউ লাইক চকলেটছ এইটো সেন্টেন্সত তুমি মনত ৰাখিব লাগিব এটা কথা মনত ৰাখিবা যে যদি তোমাৰ প্ৰশ্নবোধক বাক্য ইন্টাৰগেটিভ সেন্টেন্স হয় পেসিভ কৰাৰ কাৰণে তেতিয়া যদি অক্সিলাৰি ভাৰ্ব ডু ডাজ আৰু ডিড থাকে তেনেহ'লে এইটো তুমি কি কৰিব পাৰিবা এইটো বাদ দি ল'বা মনত থাকিব না কথাটো ইন্টাৰগেটিভ সেন্টেন্সত যদি অক্সিলাৰি ভাৰ্ব ডু ডাজ আৰু ডিড থাকে তেনেহ'লে পেসিভত এইটোৰ আমাৰ কোনো কাম নাথাকে গতিকে এইটোক আমি বাদ দি ল'ব লাগিব হয়নে গতিকে আমাৰ কাৰণে বস্তুটো আৰু ইজি হৈ গ'ল তেনেহ'লে দুটো আমি বাদ দি ল'লোঁ ইয়াতে থাকিল কি ইউ লাইক চকলেটছ হয়নে গতিকে সাবজেক্ট হ'ল ইউ ভাৰ্ব হ'ল লাইক অবজেক্ট হ'ল চকলেটছ তেনেহ'লে প্ৰথমতে কি আহিব নিয়ম মতে চকলেটছ হয়নে তাৰপিছত থাকিব কি ডট 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 এতিয়া এই ডট 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 ইয়াতে কি ভৰাব লাগিব তোমালোকৰ লিষ্টটো যদি মনত আছে তেনেহ'লে লিষ্টত কি আছিলে V1 থাকিলে M is R হয় হয়নে গতিকে ইয়াতে সাবজেক্টটো কি আছে চকলেটছ প্লুৰেল নাম্বাৰ গতিকে ইয়াত কি আহিব R তাৰপিছত কি আছিল ফৰ্মুলা মতে V3 ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল গতিকে লাইকৰ পাষ্ট পাৰ্টিচিপল আহিব কি লাইকড তাৰপিছত এটা বাই প্ৰেপজিশ্যন আছিলে বাই আৰু লাষ্টত কি আছিলে সাবজেক্ট অৰ্থাৎ ইয়াৰে সাবজেক্টটো ইয়াতে আহিব ইউ এতিয়া কি হ'ল চকলেটছ আৰ লাইকড বাই ইউ কি হ'ব চকলেটছ আৰ লাইকড বাই ইউ এতিয়া জাষ্ট আমি এটা কথা শিকিছিলোঁ যে যদি তোমাৰ বাক্যটো ইন্টাৰগেটিভ হয় তেনেহ'লে তোমাৰ ভয়েস চেঞ্জটো মানে প্যাসিভ ভয়েসটো কি হ'ব লাগিব ইন্টাৰগেটিভ হ'ব লাগিব গতিকে এতিয়া আমাৰ এই বাক্যটোক কি কৰিব লাগিব ইন্টাৰগেটিভ কৰিব লাগিব কেনেকৈ ইন্টাৰগেটিভ কৰে প্ৰশ্নবোধক কেনেকৈ কৰে কি কৰা যাব অক্সিলাৰি ভাৰ্বটোক আমি কি কৰিব লাগিব নতুন সাবজেক্টৰ আগত ল'ব লাগিব অৰ্থাৎ আৰটোক লৈ আমি কি কৰিব লাগিব চকলেটছৰ আগত ল'ব লাগিব তেনে কি হ'ব আৰ চকলেটছ লাইকড বাই ইউ আৰু পিছফালে এটা কুৱেশ্যন মাৰ্ক পাব লাগিব তেনেহ'লে আমাৰ নতুন সেন্টেন্সটো কি হ'ব আৰ চকলেটছ লাইকড বাই ইউ গতিকে এইটো হৈ গ'ল আমাৰ প্যাসিভ ভয়েস আমি আৰু এটা সেন্টেন্স লওঁ ডাজ शी প্লে টেনিছ ইয়াতো আগৰটোৰ দৰে কি আছে ডাজ আছে জাষ্ট কি ক'লো ডু ডাজ ডিড থাকিলে এইটো বাদ দি লোৱা গতিকে ডাজটো বাদ দি লোৱা কি থাকিল शी প্লে টেনিছ প্ৰথমতে আহিব টেনিছ তাৰপিছত কি আহিব ডট 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 এতিয়া ডট 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 কি ভৰাব লাগিব V1 থাকিলে M is R গতিকে ইয়াত কি হ'ব টেনিছ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ গতিকে কি আহিব is তাৰপিছত কি আহে V3 প্লেয়াৰ V3 হ'ব played তাৰপিছত বাই প্ৰেপজিশ্যন আৰু লাষ্টত আহিব কি সাবজেক্টটো তো शीটো ইয়াত আহিলে কি হ'ব লাষ্টত her তেনেহ'লে কি হ'ল টেনিছ is played by her কি হ'ল টেনিছ is played by her এতিয়া এইটোক আমি কি কৰিব লাগিব যেহেতু সেন্টেন্সটো ইন্টাৰগেটিভ গতিকে প্যাসিভটো কি হ'ব ইন্টাৰগেটিভ হ'ব প্যাসিভটো প্ৰশ্নবোধক বনাব লাগিব প্ৰশ্নবোধক আমি কেনেকৈ বনাম ইয়াতে যেটো অক্সিলাৰি ভাৰ্ব আছে তাক নতুন সাবজেক্টৰ মানে ইয়াতে যেটো অবজেক্ট আছে তাৰ আগত ল'ব লাগিব আৰু পিছফালে এটা কুৱেশ্যন মাৰ্ক পাব লাগিব তেনে কি হ'ব ইজ টেনিছ প্লেড বাই হার ইজ টেনিছ প্লেড বাই হার পাইছানে বুজি এতিয়া আমি ডিড থকা এটা লওঁ ডিড হি টেক ইট এইটো সেন্টেন্সটো আমি কি কৰিব লাগিব ডিডটো বাদ দিব লাগিব মানে আমি ডিডটো বাদ দি ল'ব লাগিব বাট এটা কথা মনত ৰাখিব লাগিব যেতিয়া তুমি ডিড বাদ দি ল'বা তেতিয়া তুমি কিন্তু ভাৰ্বটোক v1 যেটো থাকিব হেতুক তুমি v2 বুলি বনাই ল'ব লাগিব বা ধৰি ল'ব লাগিব মানে ইয়াতে যে টেক আছে হেতুক তুমি টুক বুলি ধৰি ল'ব লাগিব হয়নে v2 বুলি ধৰি ল'ব লাগিব ডিড থাকিলে এই কথাটো তুমি মনত ৰাখিব লাগিব ডিড থাকিলে তুমি v1 টুক v2 বুলি ধৰি ল'ব লাগিব বাকি ঠিকই আছে হয়নে
গতিকে এইটো আমাৰ সেন্টেন্সটো কি হ'ব হি took it তেনেহলে প্ৰথমতে আহিব কি প্ৰথমতে আহিব আমাৰ it তাৰ পিছত আহিব কি ভি ইয়াতে 1 নাই 2 আছে নে v2 থাকিলে কি আহিব was where তেনেহলে it আহিল তাৰ লগত আহিব was তাৰ পিছত আহিব v3 take to taken it was taken by preposition by আৰু subject to পিছফালে গলে he to পিছফালে গলে কি হ'ব him it was taken by him কি হ'ব it was taken by him এতিয়া আমি এটো কি কৰিব লাগিব ইন্টাৰগেটিভ বনাব লাগিব তেতিয়া কি কৰিম was to auxiliary verb to আগত আনিব লাগিব আৰু পিছফালে এটা question mark তেনে কি হ'ব was it taken by him কি হ'ব was it taken by him গতিকে এইটা নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া আমি চাও WH word থাকিলে কেনেকৈ তেনেকৈ ইন্টাৰগেটিভ সেন্টেন্সত প্যাসিভ কৰিব লাগে Why do you dislike the boy? হয়নে ইয়াতে WH word আছে why এতে এনেকুৱা এই ওয়ার্ডবোৰ থাকিলে লৰা ছোৱালীয়ে কি বহুত প্ৰবলেম পায় তেতিয়াহলে কি কৰিব লাগে এটো একেবাৰে সহজ অলপ মন দিয়া প্ৰথমতে মনত কৰা তোমালোকে do auxiliary verb আছে গতিকে do to তুমি বাদ দিলুৱা আমি জাস্ট শিকিলো do dash did auxiliary verb থাকিলে এটো বাদ দিলব পাৰি do to বাদ দিললো আৰু why to বৰ্তমানৰ কাৰণে তুমি থৈ দিয়া হয়নে জাস্ট বৰ্তমানৰ আমি নালাগে তুমি থৈ দিয়া আমি এটো পিছত লগাই দিম বাকিখিনিৰ ভয়েস চেঞ্জ কৰা তেল কি you dislike the boy এটো যদি আমি প্যাসিভ কৰো তেনেহলে কি হ'ব the boy is disliked by you হয়নে এতিয়া এটোক আমি কি কৰিব লাগিব ইন্টাৰগেটিভ বনাব লাগিব প্ৰশ্নবোধক বনাব লাগিব হয়নে প্ৰশ্নবোধক বনালে কি হ'ব is the boy disliked by you আৰু is the boy disliked by you এইখিনি হ'ব প্ৰশ্নবোধক বনালে আৰু লাষ্টত কি কৰিবা এই why to আগত বহাই দিবা তেনেহলে কি হ'ব why is the boy disliked by you just why of the to লাষ্টত আনি auxiliary verb আগত বহাই দিলি হৈ গল মেলেকেতে সেন্টেন্স লও how has he done the work how has he done the work এইটো তো আমি কি কৰিম এইটো আমি how to বৰ্তমানৰ কাৰণে থৈ দিম আমি জাস্ট পিছত আনি লগাই দিম বাকি সেন্টেন্সটো কি হল has he done the work তেনেহলে ইয়াতে সাবজেক্ট আছে he verb আছে done object হল the work তেলে প্ৰথমতে কি আহিব the work তাৰ পিছত আহিব যেহেতু has আছে গতিকে have has আহিব তাৰ লগত এটা been আহিব মানে the work আছে তাৰ লগত আহিব has been তাৰ পিছত আহিব done the work has been done by আৰু subject to object of him the work has been done by him হয়নে the work has been done by him এতিয়া আমি কি কৰিব লাগিব এটো প্ৰশ্নবোধক বনাব লাগিব হয়নে প্ৰশ্নবোধক কেনেকৈ বনাম auxiliary verb to আগত লম আৰু পিছফালে এটা প্ৰশ্নবোধক চিন দিম হয়নে তেনেহলে কি হল has the work been done by him আৰু তাৰ লগতে কি কৰিম how took একেবাৰে আগত লৈ আহিম hasৰ আগত লৈ হয়নে তেনেহলে কি হৈ যাব how তাৰ পিছত আহিল has how has the work been done by him কি হ'ব আমাৰ সেন্টেন্সটো how has the work been done by him হৈছে নে বুজি এতিয়া আমি আৰু এটা সেন্টেন্স লওঁ who completed the work এতিয়া who থাকিলে আমি অলপ
বেছি কাম কৰিব লগা হয় গতিকে এইটো অলপ মনোযোগ দিবা তোমালোকে কেনেকৈ হয় who completed the work ইয়াতে কিন্তু আমি who completed the work who থাকিলে কিন্তু আমি whoটোক বাদ দি নলওঁ কাৰণ whoটো নিজেই সাবজেক্টৰ কাম কৰে গতিকে আমি ইয়াতে whoটোক সাবজেক্ট বুলি ধৰি লওঁ whoটো সাবজেক্ট completed to verb আৰু the work to object হয়নে যদি ধৰি লওঁ তেনেহলে প্ৰথমতে কি আহিব the work তাৰপিছত আহিব dot তাত কি আহিব completed এইটো আছে v2 থাকিলে কি হয় was were গতিকে the workৰ লগত কি আহিব was the work was তাৰপিছত কি আহে v3 completed the work was completed তাৰপিছত আহিব by preposition আৰু লাষ্টত আহিব subject to object who to object হলে কি হয় whom তেনেহলে কি হল সেন্টেন্সটো the work was completed by whom the work was completed by whom হলনে the work was completed by whom এতিয়া আমি কি কৰিব লাগে যেহেতু এই বাক্যটো প্ৰশ্নবোধক গতিকে আমাৰ এই সেন্টেন্সটো প্ৰশ্নবোধক হ'ব লাগিব প্ৰশ্নবোধক কেনেকৈ কৰে যেটো অক্সিলাৰি ভাৰ্ব পাম হেতুক আমি সাবজেক্টৰ আগত লম হয়নে কি হ'ব was the work completed by whom আৰু পিছফালে এটা কোৱেশ্চন মাৰ্ক হ'ব লিখিব was the work completed by whom was the work completed by whom এইখিনিলৈকে হৈ গ'ল কিন্তু এই who থাকিলে আমি কি কৰিব লাগিব who থাকিলে আমি আৰু এটা কাম বেছি কৰিব লাগে হয়নে মনত থাকিব who থাকিলে এইখিনি কৰাৰ পিছত আমি আৰু এটা কাম বেছি কৰিব লাগে হেতু হল এই was ৰ আগত এই যে লাষ্টত by whom আছে by whom টু was ৰ আগত লৈ আহিব লাগিব মনত থাকিবনে by whom টুক auxiliary verb টোৰ আগত লৈ আহিব লাগিব গতিকে আমাৰ সেন্টেন্সটো কি হ'ব by whom was the work completed by whom was the work completed by whom was the work completed এই এটা স্টেপ তোমালোকে who থাকিলে বেছি কৰিব লাগিব মনত থাকিব ওকে গতিকে এনেকৈ আমি কি কৰিব লাগিব বেলেগ বেলেগ ধৰণৰ ইন্টাৰোগেটিভ সেন্টেন্সবোৰ আৰু প্যাসিভ কৰিব লাগে আৰু তোমালোকে বুজি পাইছা ইয়াৰ পিছত আমি নেগেটিভ সেন্টেন্সবোৰ কেনেকৈ প্যাসিভ কৰিব লাগে হেতু শিকিম সো এতিয়া আমি নেগেটিভ সেন্টেন্সৰ প্যাসিভ কেনেকৈ কৰে হেতু শিকিম নেগেটিভ সেন্টেন্স তোমালোকে নিশ্চয় জানা জেনাৰেলি কি হয় নেগেটিভ সেন্টেন্সত নট থাকে এতিয়া আমি এটা সেন্টেন্স প্ৰথমতে লও Arijit is not singing the song গতিকে এইটো এটা নেগেটিভ সেন্টেন্স ইয়াতে নট আছে হয়নে গতিকে প্যাসিভ কৰিবলৈ আমি কেনেকৈ কৰিব লাগিব ফৰ্মুলা আমাৰ সেই আগৰ ফৰ্মুলা মতেই থাকিব প্ৰথমতে আহিব অবজেক্ট গতিকে ইয়াতে সাবজেক্ট কি আছে Arijit ভাৰ্ব কি আছে sing আৰু অবজেক্ট আছে the song গতিকে প্ৰথমতে আহিব কি the song অবজেক্ট হয়নে আমি লিখিলো the song তাৰপিছত কি আহিব তাৰপিছত আমাৰ ডট আছিল সেইখিনিত আমি কি ভৰাব লাগে আমাৰ চাৰ্টটো যদি তোমালোকৰ মনত আছে চাৰ্টত লিখা আছিল যদি সেন্টেন্সত am is are থাকে তাৰ লগত যদি ভাৰ্বৰ ing থাকে তেনেহলে আমি am is are টো লিখিব লাগিব আৰু লগত এটা being লগাব লাগিব হয়নে গতিকে এটা am is are লিখিব লাগিব লগতে being লাগিব এতিয়া ইয়াতে the song আছে ইয়াৰ লগতে কি আহিব am is are তিনিটা কোনটো আহিব is আহিব the song হল third person singular number গতিকে আমি ইয়াত is ভৰালো নেক্সট আহিব কি এটা being গতিকে আমি being লগালো is being আৰু নেক্সট কি আহিব v3 verb past participle গতিকে sing verb past participle হল sing sang sung নেক্সট আহিব by preposition আৰু লাষ্টত আহিব subject অৰ্থাৎ Arijit হয়নে Arijit গতিকে সেন্টেন্সটো কি হল the song is being sung by Arijit কি হ'ব the song is being sung by Arijit হলে
এতিয়া আমি কি কৰিব লাগিব যেহেতু এই বাক্যটো নেগেটিভ আছে অৰ্থাৎ নহয়বোধক আছে তেতিয়াহ'লে আমাৰ ভয়েস চেঞ্জটো কি হ'ব নহয়বোধক হ'ব হয়নে যেনেকৈ আমাৰ বাক্যটো প্ৰশ্নবোধক থাকিলে ভয়েস চেঞ্জটো প্ৰশ্নবোধক হয় তেনেকৈ ইয়াতো আমি কি কৰিব লাগিব নেগেটিভ কৰিব লাগিব এতিয়া আমি ইয়াত কি কৰিব লাগিব এই বাক্যটো নহয়বোধক কৰিব লাগিব কেনেকৈ কৰিম নট ভৰাই হয়নে গতিকে ইয়াত যেনেকৈ নট দিয়া আছিলে ইয়াত আমি নট ভৰাব লাগিব এতিয়া নটটো ক'ত আহে অক্সিলাৰী ভাৰ্বৰ পিছত হয়নে গতিকে নটটো আহিব ক'ত ইয়াতে তেনে কি হ'ব দ্য সং ইজ নট বিং সাং বাই অৰিজিত কি হ'ব দ্য সং ইজ নট বিং সাং বাই অৰিজিত হ'লনে আমি আৰু এটা সেন্টেন্স লওঁ দ্য মেন ডাজ নট টিচ ইংলিছ একেদৰে এইটো সেন্টেন্স হয় দ্য মেন ডাজ নট টিচ ইংলিছ এতিয়া তোমালোকে মন কৰা প্ৰশ্নবোধক বাক্যত থাকিলে তোমালোকক মই কৈছিলোঁ যে ডু ডাজ আৰু ডিড থাকিলে সেইটো নাই বুলি ধৰি ল'বা হয়নে এতিয়া নেগেটিভ সেন্টেন্সৰ ক্ষেত্ৰতো একেই কথা যদি অক্সিলাৰী ভাৰ্ব ডু ডাজ ডিড আছে তেনেহ'লে সেইটো তুমি নাই বুলি ধৰি ল'ব পাৰিবা গতিকে এই সেন্টেন্সত যেটো ডাজ আছে এইটো প্ৰথমতে নাই বুলি ধৰি লোৱা বাকিখিনি ভয়েস কৰিলেই হ'ল আমি পেসিভ কৰিলেই হ'ল গতিকে ইয়াতে অবজেক্ট হ'ল ইংলিছ গতিকে প্ৰথমতে আহিব কি ইংলিছ নেক্সট কি আহিব যিখিনি খালী ঠাই থাকে তাত কি আহিব যেহেতু V1 আছে V1 থাকিলে কি হয় am is are গতিকে ইংলিছৰ লগত কি আহিব is নেক্সট আহিব V3 ভাৰ্বৰ past participle গতিকে taught next by preposition next আহিব subject to the man হয়নে গতিকে কি হ'ল the English is taught by the man কি হ'ল English is taught by the man হৈ গ'ল এতিয়া জাস্ট আমি কি কৰিব লাগিব যেহেতু এই বাক্যটোত নট আছে গতিকে এইটো সেন্টেন্সতো আমি নট বহাব লাগিব নটটো ক'ত বহিব অক্সিলাৰী ভাৰ্বৰ পিছত গতিকে নটটো ইয়াত আহি বহিব তেনেহ'লে কি হ'ব ইংলিছ ইজ নট taught by the man হ'লনে লাষ্ট আমি আৰু এটা সেন্টেন্স লওঁ এইবাৰ আমি ডিড থকা সেন্টেন্স এটা লওঁ I did not learn the lesson এইটো সেন্টেন্স I did not learn the lesson ইয়াতো আমি কি কৰিম যেটো ডিড আছে সেইটো তুমি নাই বুলি ধৰি ল'ব পাৰিবা কিন্তু তুমি মনত কৰা মই তোমালোকক প্ৰশ্নবোধক শিকাওঁতে কি ক'লো ডিড তুমি নোহোৱা বুলি ধৰি ল'ব পাৰিবা কিন্তু তুমি এটা কাম কৰিব লাগিব তোমাৰ যেটো V1 আছে ভাৰ্বটো আছে সেইটোক তুমি V2 বুলি ধৰিব লাগিব নাথাকিবনে কথাটো তুমি ডিড উঠাওতে কি কৰিব লাগিব V1 টোক V2 বুলি ধৰিব লাগিব গতিকে লাৰ্ণটো আসলতে তুমি ধৰি ল'ব লাগিব লাৰ্ণড বুলি মানে V2 এইটো কথা মনত ৰাখিলে হ'ল V2 বুলি ধৰি ল'ব লাগিব ক'লে তেনেহ'লে এইটো কি হ'ব প্ৰথমতে আহিব অবজেক্ট দ্য লেসন প্ৰথমতে আহিব অবজেক্ট দ্য লেসন আমি লিখেন নেক্সট কি আহিব যেটো ব্ল্যাঙ্ক আছে তাত কি ভৰাব লাগে যদি V2 থাকে ইয়াতে কি আছে V2 আছে হয়নে আমি 1 থাকিলে আমি 2 বুলি ধৰি ল'ব লাগিব কাৰণ ডিড 2 উঠাই দিছো গতিকে ইয়াতে V2 আছে V2 থাকিলে কি হ'ব was were ইয়াতে আহিব was the lesson was next আহিব ভাৰ্বৰ past participle V3 গতিকে learner past participle আহিব কি learned the lesson was learned next আহিব by আৰু লাষ্টত আহিব subject to গতিকে I to লাষ্টত লিখিব me the lesson was learned by me কি হ'ব the lesson was learned by me হৈ গ'ল এতিয়া জাস্ট আমি কি কৰিব লাগিব এইটো সেন্টেন্সত যেনেকৈ নট আছে ইয়াতো নট আনিব লাগিব নটটো আমি ক'ত ভৰাম after the auxiliary verb গতিকে wasৰ পিছত আমি ইয়াতে নট ভৰাই দিলে হৈ গ'ল the lesson was not learned by me the lesson was not learned by me I hope তোমালোকে কথাখিনি বুজি পাইছা ইয়াৰ পিছতো যদি তোমালোকৰ কিবা কনফিউজন থাকে তেনেহ'লে এই ভিডিঅ'ৰ কমেন্ট বক্সত গৈ তোমালোকে কমেন্ট কৰিবা মই যথাসম্ভৱ তোমালোকক হেল্প কৰাৰ কাৰণে চেষ্টা কৰিম ওকে গতিকে ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে তোমালোকে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা
হ'বনে? Thank you for watching.